ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক চিনাক্ত সদনত মন্ত্ৰী পীযুষ হাজৰিকাই জনালে এই কথা মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকীৰ আইডেন্টিফাই হৈছে কোনে কোনে কৰিছিল ৰকিবুল হুছেইনক আক্ৰমণ সদনৰ মাজতে মন্ত্ৰী পীযুষ হাজৰিকাই জনাইছে ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে মন্ত্ৰী পীযুষ হাজৰিকাই জনোৱা অনুসৰি আক্ৰমণকাৰী কেইজন হ'ল হাৰুন জামতুলা হৰেছ বছিৰ কাছেম ৰছিদুল আয়ুব লুটকিয়ৰ খালেদ মজিবুৰ আৰু জাহাংগীৰ নাম স্যাৰ হাৰুন জামতলা হৰেছ বছিৰ কাছেম ৰছিদুল আয়ুব লুটকিয়ৰ খালেদ মজিবুৰ জাহাংগীৰ স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে আক্ৰমণকাৰীক বিচাৰি আৰক্ষীৰ অভিযান চলি আছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে নগাঁৱৰ ৰূপহীত সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হয় ক্ৰিকেট বেটাৰে ৰাজপথত আক্ৰমণ ধুবুৰীৰ সাংসদ তথা সামগ্ৰীৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনক ৰূপহীৰ গুণাবৰীত এখন সভালৈ গৈছিল ৰকিবুল হুছেইন আক্ৰমণৰ সময়ত সাংসদ ৰকিবুল হুছেইনৰ লগত আছিল পুত্ৰ তানজিল হুছেইনো স্কুটিৰে সভালৈ গৈ থকা সময়তে একাংশই প্ৰহাৰ কৰে সাংসদগৰাকীক ৰকিবুল হুছেইনৰ লগতে তেওঁ দেহৰক্ষীকো আক্ৰমণ কৰে দুৰ্বৃত্তই আক্ৰমণকাৰীৰ হাতৰ পৰা পলাবলৈ লওঁতে স্কুটিৰ পৰা ৰাজপথত পৰি যায় ৰকিবুল হুছেইনৰ ওপৰত হোৱা এই আক্ৰমণৰ পিছতে উত্তপ্ত হৈ পৰে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ আজি কংগ্ৰেছৰ বিধায়িনীলৈ সাব্যস্ত কৰে প্ৰতিবাদ হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদ কৰে কংগ্ৰেছে অসম বিধানসভা চৌহদত প্ৰতিবাদ কংগ্ৰেছী বিধায়কৰ আক্ৰমণকাৰী গ্ৰেপ্তাৰৰ দাবী বিধায়কসকলৰ সদনৰ মাজতে মন্ত্ৰী পীযুষ হাজৰিকাই জনাইছে ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে মন্ত্ৰী পীযুষ হাজৰিকাই জনোৱা অনুসৰি আক্ৰমণকাৰী কেইজন হ'ল হাৰুন জামতুলা হৰেছ বছিৰ কাছেম ৰছিদুল আয়ুব লুটকিয়ৰ খালেদ মজিবুৰ আৰু জাহাংগীৰ আক্ৰমণকাৰীক বিচাৰি আৰক্ষীৰ অভিযান চলি আছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে স্যাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকীৰ আইডেন্টিফাই হৈছে তেখেতলোকৰ নাম স্যাৰ হাৰুন জামতলা হৰেছ বছিৰ কাছেম ৰছিদুল আয়ুব লুটকিয়ৰ খালেদ মজিবুৰ জাহাংগীৰ স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে তেখেতে মাননীয় এলপি ডাঙৰীয়ে যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই একো কৰা নাই তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া পুলিচে তদন্ত কৰি আছে মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ এইকেইজন ব্যক্তিক আইডেন্টিফাই কৰা হৈছে গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব স্যাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকীৰ আইডেন্টিফাই হৈছে তেখেতলোকৰ নাম স্যাৰ হাৰুন জামতলা হৰেছ বছিৰ কাছেম ৰছিদুল আয়ুব লুটকিয়ৰ খালেদ মজিবুৰ জাহাংগীৰ স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে তেখেতে মাননীয় এলপি ডাঙৰীয়ে যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই একো কৰা নাই তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া পুলিচে তদন্ত কৰি আছে মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ এইকেইজন ব্যক্তিক আইডেন্টিফাই কৰা হৈছে গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব স্যাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকীৰ আইডেন্টিফাই হৈছে তেখেতলোকৰ নাম স্যাৰ হাৰুন জামতলা হৰেছ বছিৰ কাছেম ৰছিদুল আয়ুব লুটকিয়ৰ খালেদ মজিবুৰ জাহাংগীৰ স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে তেখেতে মাননীয় এলপি ডাঙৰীয়ে যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই একো কৰা নাই তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া পুলিচে তদন্ত কৰি আছে মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ এইকেইজন ব্যক্তিক আইডেন্টিফাই কৰা হৈছে গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব স্যাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকীৰ আইডেন্টিফাই হৈছে তেখেতলোকৰ নাম স্যাৰ হাৰুন জামতলা হৰেছ বছিৰ কাছেম ৰছিদুল আয়ুব লুটকিয়ৰ খালেদ মজিবুৰ জাহাংগীৰ স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে তেখেতে মাননীয় এলপি ডাঙৰীয়ে যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই একো কৰা নাই তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া পুলিচে তদন্ত কৰি আছে মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ এইকেইজন ব্যক্তিক আইডেন্টিফাই কৰা হৈছে
গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তি